ভণ্টি ভণ্টি বল 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 ছোৱালীবোৰ মানে ক'ৰবাত যাবলৈ হ'লে বহুত দেৰি কৰে দেই মই ৰেডি বল এতিয়া বা আজি তই মেখেলা চাদৰ পিন্ধি লালি যেন তোকহে চাবলৈ আহিছে সেইকাৰণেই ইমান দেৰি লাগিল ন হ'ব ঘৰখনত আমাৰ কোনো জ্যেষ্ঠ নাই নহয় সেইকাৰণে মই ভাবিলোঁ কইনা চাবলৈ যাওঁ যেতিয়া মেখেলা চাদৰযোৰকে পিন্ধি ওলাওঁ এনেই ভালকৈ বাৰু পিন্ধিবলৈ নাজানো তেনে তেনে মিলাই আহিছোঁ আৰু তই আকৌ এল্টো ফাল্টো কথা কৈ মোক লাজ নিদিবি ধেৰ দেজনী অসমীয়া সাজপাৰ অসমীয়াৰ বাবে মেখেলা চাদৰযোৰে ছোৱালী এজনীক বহুত শুৱনি কৰি তোলে ক'ত কি পিন্ধিব লাগে সেয়া আমাৰ অসমীয়া মানুহে জানিব লাগে তই কিন্তু বৰ ভাল কথা ভাবিলি দেই পিছে তোৰ এই সৰু মগজতে কেনেকৈ ঢুকি পালে অঁ হয় নেকি পিছে তই তাৰিফৰ মাজতো ঠাট্টা কৰিবলৈ এৰা নাই হ'ব ব'ল যাওঁ এতিয়া টিটিকন্দাই ফোন মাৰিয়ে আছে ইফালে মোৰ ভয়হে লাগিছে বুজিছ নতুন ঘৰ নতুন মানুহ কেনেকুৱা বা হয় উফ ৰাম টেনশ্যন নল'বি অ' ব'ল মই আছোঁ নহয় ছোৱালী তহঁতি মোক কিয় থৈ আহিলি তইনো ইমান সোনকালে আমাৰ লগত কিয় আহিব লাগে খোৱাৰ সময়ত গ'লেও হয় মই সেইকাৰণে তাক কোৱা নাছিলো মই তোৰ কাৰণেহে আহিছো তই তাত অকলে আমনি পাবি বুলি কি হ'ল বৰ্তা ছোৱালী চাবৰ কাৰণে ল'ৰা পাবহি এতিয়া আপুনি আকৌ ক'ত যায় তাহাঁতি 2টামান বজাতহে পাবহি মই বোলো আগবেলা ফাৰ্মেচীৰ পৰাই আহোঁ অলগদ্ধটো আকৌ বজাৰ কৰিবলৈ আহিছেহে এতিয়া খা আলহী এতিয়া খাব পালেই হ'ল আৰু হ'ব তহঁতে আগতে বনাই নিজে কেনেকৈ শেষ কৰিব পাৰ সেইটোত গুৰুত্ব দে মই যাম আৰু আহিম কথা ক'বলৈ আহে বৰ্তা এটা কাম কৰক নহ'লে ইয়াৰ বিয়াখনকে পাতি দিয়ক তেতিয়াহে ই লাইনত আহিব ঠিকেই কৈছ বুজিছ ঠিকেই কৈছ নমিতাৰ বিয়াৰ পাছতে ইয়াৰো বিয়াখন পাতি দিব লাগিব তেতিয়া ময়ো আজৰি আৰু সেই তেৰিকা দেউতাই যে কি কথাবোৰ কৈ থাকে নহয় আৰু শুন তই যে মোক তেনেকৈ কৈছ তোৰ দেখোন লগৰ ছোৱালীকেইজনী বিয়া হ'বই গতিকে তই নিজৰ কথা ভাব সেইবাৰ তোৰ পাল কথা ক'বলৈ আহে বহা বহা আৰু শুন তই মোৰ কথা ইমান চিন্তা কৰিব নালাগে নিজৰ লাইফৰ ডিচিশ্যন মই নিজে ল'ব পাৰোঁ এই কি হ'ল আকৌ এইখন খঙে উঠিব দিয়ে চব তোৰ কাৰণে হৈছে আঁতৰ হয় চাগুচ এই চব মানে চাগুচ তহঁতি আহি থাক দেই তেইকা তই মিছাতে ভয় কৰি আছ মই আতো নহয় চব মই মেনেজ কৰি ল'ম নহয় তহঁতি আহিবি বুলি মই নতুন কাপোৰ পিন্ধি আছো আহ আকৌ মই মেনেজ কৰি আছো নহয় তহঁতি আহ আহ সোনকালে কীৰ্তিকন্দাই ক কি আনিছে দেখাওক কি আনিছে দেখুৱাওক মিঠাই আনিছে নেকি লোৱা কেটেপ কেন্দিম এইবোৰ আলহীৰ কাৰণে আনিছো দিনক দিনে বাঢ়ি গৈছো একদম ঐ তহঁতি কিয় ইয়াক আমনি কৰি আছ কীৰ্তিকন্দাই দে বস্তু কেইটা তহঁতে যদি বেছি উৎপাত কৰি থাকো মই তহঁতক ঘৰত থৈ আহিমগে ইহঁতৰ বেছি উৎপাত হৈছে একদম ময়ে আনি দিব লাগে হ'ব তই ভিতৰলৈ ব'ল দাদাও ওলাই আছে পিছে আলহীয়ে কি ক'লে আলহীক মই চব বুজাই থৈছো তাহাঁতি আহিব বুলি নতুন কাপোৰ নতুন জোতা পিন্ধি আছো পালেহিয়ে হ'বলা পালেহি হওয়া গাড়ী আহিলে তহঁত দুটা যায় এতিয়া আলহী আহিলে নহয় আগবঢ়াই আনোগে সোমাই বলক আপুনি
আহিলা? অঁ মা, আমি ভালে ভালে পালোহি দেই। তোমালোক যে ভালে ভালে পালাহি বৰ ভাল লাগিলে বুজিছা। নমি, অঁ। যাচোন পানী দুগিলাচ লৈ আগে। হ'ব। মই আকৌ তোমালোকলে ভাত খাবলৈকে ৰৈ আছিলো নহয়। তোমালোকৰ দেৰি হ'ব বুলি জানি মই বোলো অকণমান ৰৈয়ে দিওঁ আৰু। এই ইমান দেৰিনো কেলৈ ৰখিব লাগিছিলে? আপোনালোকে খাই দিব লাগিছিল আকৌ। পৰিয়ালৰ আটাইকেইটা মানুহে একেলগে ভাত খোৱাৰ আমেজেই বেলেগ বুজিছা। হৌৰা ভাত বাহা ভাত বাহা। পানী খাব দেই। আপোনালোক বহিছে? হেৰি মা, আলহীকো একেলগে ভাতটো দিওঁ আৰু ময়ো ভাত খাই লওঁ নেকি? ৰ'বাচোন, তেওঁলোক আহি পাইছেহিহে। হেৰি কৰা, তোমালোকে মুখ হাতবোৰ ধুই লোৱাচোন। নমি, তোমাৰ ভিতৰলৈকে লৈ যোৱাচোন। আহক। অঁ দাদা। হেৰা আলহী পাই এতিয়া মোকেই পাহৰিলে। হৌৰা মাছৰ টেঙা জোল অকণ ময়ো খাম আকৌ। গৈ আছো। কিবা সপোন সপোন যেন লাগি আছে জাননে? কিহৰ কাৰণে? ইমান হেণ্ডচাম ল'ৰা এটা মোৰ হাজবেণ্ড হ'বলৈ গৈ আছে। বিশ্বাস কৰিবলৈ অলপ টাইম লাগিবই। তোৰতো চব ছেটেলে হৈ গ'ল। তই যেনেকুৱা ধৰণৰ ল'ৰা বিচাৰিছিলি, ভাল ধুনীয়া চাকৰিয়াল তেনেকুৱাই পালি আৰু খুব সোনকালে তই বিয়া হৈও গুচি যাবি। মই থাক আৰু অকলে অকলে। ঐ, তোৰ মনৰ কথাখিনি সোনকালে দাদাক কৈ দে আকৌ। কিজানি একেটা মণ্ডপতে দুয়োজনীৰ বিয়াখন হৈ যায়। তোৰ ককায়ে মোৰ কথা শুনিলেহে। গোটেই গাঁৱৰ ছোৱালীবোৰৰ কথা শুনিবলৈ তাৰ সময় আছে। মই কিবা এটা ক'লে আকৌ উপলঙা কৰিহে গুচি যায়। কি ক'ম আৰু সেইডালক? ঐ তহঁতি যাচোন, আমি গৈছো। ঐ শুনচোন, কথা এটা কওঁ। ক। মই যেতিয়া ডাঙৰ হ'ম, চাকৰি কৰিম, নমিতা বা ভিনদেউ লিখিয়াকে মই তোক তহঁতৰ ঘৰলৈ খুজিবলৈ যাম। তই মোৰ লগত বিয়া হবিনে? মাহেঁতিয়ে জানিব, মই কেনেকে জানিম? তই তোৰতো কচোন। নমিতা বাবকৰ দৰাটো টাউনৰ পৰাহে আহিছে, তাকো বহুত দূৰ। ময়ো ডাঙৰ হ'লে দূৰলৈহে বিয়া হ'ম। মই চোন চাকৰি কৰিলে বহুত দূৰৰ টাউনতে থাকিম। তথাপিও মই তোলে বিয়া নহওঁ যা। ঐ ৰচোন, শুন না। এই সৰু সৰু ল'ৰা ছোৱালীবোৰৰ কথা শুনা আজিকালি। মোবাইল যেতিয়াৰ পৰা হৈছে নিজকে পাহৰি গৈছে। ক'বই লাগিব। তই কেনেকৈ কি কৰ মই নাজানো, মুঠতে তই তাইক মোৰ বিষয়ে কথাখিনি ক'বই লাগিব। তাই যদি ভাল নাপাওঁ বুলি কয় তেতিয়া কেলে ভাল নাপাব? শুন, সেইদিনা তাইৰ চকুত মোৰ প্ৰতি যিখিনি প্ৰেম আছে নহয়, মই ভালকৈ দেখা পাইছোঁ। গতিকে মোৰ সিমানখিনি কনফিডেঞ্চ আছে যে তাই মোক ভাল পায় নে নাপায় সেইটো মই ভালকৈ জানো। ইমান ভাল পাওঁ। হ'ব, মই বাৰু কৈ থৈ আহিম। কবিটো চিঞৰ কম। সঁচানে? চিঞৰ কম। থেংক ইউ। শুন। চুমা চুমা খাই গোটেইখন চেচ দিছো। তই যদি তাইক কওঁ নহয়, তোক মই কিবা এটা দিম। নতুন চোলা দিবি? চিয়ৰ, দুটা। মই যাওঁ দে, এতিয়াই যাম। প্ৰভু, কামটো হ'লেই হ'ল আৰু দেই। ঠিক আছে ঠিক আছে। ভণ্টি, তই ইমান সন্ধিয়ালৈকে তই ক'ত গৈছিলি? নাই, এনেই অকণমান ওলাই গৈছিলোঁ। কি হ'ল, তোৰ মন চন বেয়া নেকি? নাই, একো নাই হোৱা। আৰু সেইবোৰ বাদ দে। নমিতাহঁতৰ ঘৰৰ পৰা ফোন আহিছিল। নেক্সট উইকত এংগেজমেণ্ট কৰাৰ কথা কৈছে, আৰু সেইদিনাই বোলে ক'ৰ্ট মেৰেজো কৰিব। বহুত কাম আছে অ'। সেয়েহে তেওঁলোকৰ ঘৰলৈ আমাক এবাৰ মাতিছে। আমি কাইলৈকে গৈ আহোঁ। আৰু তোৰতো এক্সাম শেষেই, গতিকে তইও যাব পাৰিবি। মোৰ বাৰু একো প্ৰব্লেম নাই। ঠিক আছে, পেকিং কৰিবলৈ আৰম্ভ কৰি দিওঁ তেতিয়াহ'লে। আৰু কিবা যদি বস্তু আনিবলগীয়া আছে তই মোক কৈ দিবি। হ'ব দাদা। হেল্ল',
অঁ তিতিকণ দা অঁ তাই এইমাত্ৰ আহি পাইছেহি এই অকণমান কামত লাগিব খুজিছে কিবা কথা আছিল নে বাৰু আৰে কি হ'ল ঐ ৰচোন এনেকৈ বাইক চলালে আৰু বেছিদিন জীয়াই নাথাকিবি অলপ লাহে লাহে চলাব লাগে তাতে ৰাতিৰ কথা এই হ'ব তোৰ এডভাইচ তোৰ লগতে ৰাখ মোৰ দেৰি হৈছে চাম আঁতৰি দে নেযাওঁ যা কি কৰিবি ঐ তোৰ প্ৰব্লেমটো ক'ত হা আৰে ভাই মোৰ ঘৰত আলহী আহি আছে মই যাব লাগে ৰাস্তাটো এৰি দে আঁতৰি দিম কিন্তু তই মোক তোৰ এইখন বাইকতে মোক ঘৰত থৈ আহিব লাগিব নহ'লে কিন্তু আঁতৰি দিয়াত নাই আৰে বাপৰে তই ইমান ওপৰলৈ উঠি গৈছ তোৰ ইমান সাহস হ'ল হা চা গোচ দেৰি হৈছে মোৰ এই গোচ এইজনী গোচ তোক মই চাই ল'ম আপোনালোক আহিলে আহোঁতে একো অসুবিধা হোৱা নাইতো নাই একো সুবিধা হোৱা নাই আগতে আহিছোৱে নহয় আৰু লগতে পাহৰিলে তিতিকণ কাই আছে এই বঢ়িয়া বঢ়িয়া আপুনিও যে আৰু আলহীক বাহিৰতে ৰখাই থ'বনে আহক 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 ভিতৰলৈ আহক কিয় নমি নন্দৰক পোৱাৰ পাছত প্ৰিয় বান্ধৱীক একেবাৰে পাহৰিয়ে গ'লি ধেত তেৰি কি যে কথা কওঁ নহয় তোৰ ওচৰলৈকে আহিছিলোঁ প্ৰিয়াক্ষীয়ে আমাৰ গাঁওখন চাম কৰিছিলে প্ৰিয়া এই মোৰ ভাল বান্ধৱী আৰু অতি সোনকালে হ'বলগীয়া আমাৰ ঘৰৰ সদস্য মানে একো নাই এইজনী এনেই জিতি গাই থাকে যাওঁ ব'ল ক'ত যাৱ তহঁতি আমি য'তেই নাযাওঁ পিছে ছোৱালীকেইজনীৰ মাজত তোক কি লাগে সেইটো নহয় এই লগত মোৰ অলপ কথা আছে যি ক'বলগীয়া আছে আমাৰ আগতে ক হয়নে প্ৰাইভেট কথা চবৰে আগত ক'ব নোৱাৰি নহয় ঐ ব'ল ব'ল এনেকুৱা কি কথা ক'ব লগা আছে যাৰ বাবে তুমি নমিহঁতৰ ওচৰৰ পৰা মোক আঁতৰাই আনিলা ৰাম তুমি জানিও নুবুজাৰ ভাও কেলে ধৰিছা আচ্ছা কিটিকণ কাইটিয়ে কোৱা কথাৰ উত্তৰ মই এতিয়া কি বুলি ভাবিম কোনটো কথা বা মোৰচোন একো মনতে পৰা নাই জানো তুমি কি কৈছা হয় নেকি ঠিক আছে তেতিয়াহ'লে মই কৈ দিওঁ ডু ইউ লাভ মি য়েছ অৰ ন' হে প্ৰভু য়েছ নক'লেই হ'ল আৰু হ'ব দিয়া একো নোকোৱা যদিতো আৰু উপায় নাই I love you, I love you, I love you so much.
অ' বা কেলে ইমানকে কানি আছানো? আজি নমিতা বাৰ এংগেজমেণ্ট নহয়, ব'লা যাওঁ আকৌ। তই এনেকে কান্দি থাকিলে ভাল নালাগে নহয়। নমিবা বিয়াৰ দিনা কান্দিবলৈ আছে। তহঁতি যা। নমীয়ে মোৰ কথা সুধিলে কবি মোৰ গাটো বহুত বেয়া অ'। হ'ব তেন্তে যাওঁ দে। অয়া মই এনেকৈ কান্দি থাকিলে নহ'ব। টাউনৰ কোনোবা ছোৱালী আহি মোৰ ৰঞ্জনক কাঢ়ি নিব আৰু মই চাই থাকিম। হ'বই নোৱাৰে। বৰ্তা বৰমাহঁতে গম পোৱাৰ আগতে মই কিবা এটা কৰিবই লাগিব। হেৰি মই কথা এটা ভাবিছোঁ। হেৰা, মই যিটো ভাবিছোঁ তুমি সেইটোকে ভবা নাইতো। অ' নমি, মই ৰঞ্জন আৰু প্ৰিয়াৰ বিয়াৰ কথা ভাবিছোঁ, যদিহে নয়ন অমান্তি নহয়। আৰু ইমান ডাঙৰ সিদ্ধান্ত এটা লোৱাৰ আগত তাহাঁতক এবাৰ সোধাটো ভাল আছিল নেকি? তাহাঁতি বা কি ভাবে? মোৰ একো আপত্তি নাই দেউতা। আৰে তেনেহ'লে বঢ়িয়া কথা। বৌৰা, আমি তেনেহ'লে জোঁৱাইক কথাটো জনাব লাগে। আগবাঢ়িয়ে দিওঁ আৰু নে কি? মোৰ কিন্তু আপত্তি আছে। যদিহে একেখন মণ্ডপতে দুইখন বিয়া হয় তেতিয়াহ'লে মোৰ কিন্তু অকণো আপত্তি কৰিবলগীয়া নাই দেই। মোৰ কিন্তু আপত্তি আছে। মই কিন্তু ধেমালি কৰা নাই, সঁচাকৈ কৈছোঁ। কিন্তু কিয় ভণ্টি? মোৰ মতেতো তই ৰঞ্জনক ভাল পাওঁ। ভাল লগা আৰু ভাল পোৱাৰ মাজত পাৰ্থক্য আছে। মই আন কাৰোবাক ভাল পাওঁ। মোৰ টোপনি আহিছে, মই কাপোৰ চাপোৰ চেঞ্জ কৰি শুওঁগৈ। তয়ো কাইলৈ সোনকালে উঠিব লাগিব নহয়, শুই থাকি যা। আৰে প্ৰিয়া, পিন্ধি ৰ'বচোন। প্ৰিয়া শুনাচোন। প্ৰিয়া প্লিজ, তোমাৰ কি হৈছে মোক কোৱাচোন। আৰে কথাখিনিতো খুলি কোৱা। আৰে হৈছে কি তোমাৰ? ইমান ভাল পোৱা ছোৱালীজনী আজি হঠাৎ যে এনেকুৱা কৰি দিলা। মই জানো তুমি মোক কিবা এটা মিছা কৈ আছা। তুমিতো মোক ভাল পোৱা ন? প্লিজ তুমি মোক সঁচাকৈ কথাখিনি কোৱা। কিহৰ কাৰণে তুমি আজি এনেকুৱা কৰিলা? প্লিজ প্লিজ এৰাচোন মোক, মোক যাবলৈ দিয়া। তোৰ মনত কি কথা আছে কৈ দে আকৌ। মোক যদি তই দাদা বুলি ভাব, কথাবোৰ কৈ দিব লাগে। একো নাই দাদা, আহিছোঁ, মোৰ বিয়াত লগ পাম। দেখিলি, টাউনীয়া ছোৱালীক বিশ্বাস কৰা ফল। তাহাঁতিতো ভাল বহুতকে পায়, কিন্তু বিয়াত বহিবহে নোখোজে। নাই নাই, তাই তেনেকুৱা ছোৱালী নহয়। মা দেউতাই মোক তাইৰ কথা কৈছিলে। তাই মোক বহুত ভাল পায় আৰু মোৰ লগতে বিয়াত বহিব। কিয় জানো হঠাৎ কি হৈ গ'ল, মই একো ধৰিবই নোৱাৰিলোঁ। ৰূপালী, তাই মোৰ ননন বুলিয়ে নহয়, ভাল বান্ধৱী হিচাপেও তাই বহুত ভাল ছোৱালী। তেনেকুৱা ছোৱালী জানেই কাক ক'ত কেনেকৈ টুপি পিন্ধাব লাগে। তহঁতি ইয়াত বিতৰ্ক কৰি নাথাকিবিচোন। ৰূপালীয়ে প্ৰিয়াক লগ কৰিছিলে। ৱাও, হোৱাট এ প্লেচ। সেইকাৰণে তোমাক ইয়ালৈ লৈ আহিলোঁ। বাট এইখিনি জেগাত মই কিন্তু আগতে অহা নাই দেই। ভাল লাগিলে এইখিনি জেগালৈ আহি। থেংক ইউ।
এইখিনি জেগা মোৰ আৰু ৰঞ্জনৰ বহুত প্ৰিয়। ৰঞ্জনে মোক প্ৰথমবাৰ ইয়াতে প্ৰপ'জ কৰিছিল। মানে তুমি কি ক'ব বিচাৰিছা? মই ঠিক বুজা নাই। এইখিনি কথা ক'বলৈকে মই তোমাক ইয়ালৈ মাতি আনিছোঁ। একচুৱেলি ৰঞ্জন আৰু মই ইটোৱে সিটোক সৰুৰ পৰাই ভাল পাওঁ। একচুৱেলি আমাৰ দুটাৰ মাজত কাজিয়া হৈছিলে। জানাই আৰু কপলছ বিলাকৰ মাজত এইবোৰ থাকেই। তেনেহ'লে সি মোক কিয় প্ৰপ'জ? মোক অকণমান জেলাছ ফিল কৰাবলৈ তোমাক প্ৰপ'জ কৰিলে। তাৰপিছত সি তোমাক ক'বলৈ বহুতবাৰ ট্ৰাই কৰিছিল, কিন্তু তোমাৰ চিৰিয়াছখিনি দেখি সি ভয় খালে। কিজানি ভনীয়েকৰ বিয়াখন ভাং খাই যায়। তাৰ ফালৰ পৰা ময়ে তোমাক চৰি গৈছোঁ। সেইবোৰ কথা এতিয়া নক'বা দেই প্লিজ। আমাৰ দুটাৰ মাজৰ পৰা তুমি আঁতৰি যোৱা না। মই তোমাক হাতযোৰ কৰিছোঁ। সি তোমাক ভাল নাপায়, মোকহে ভাল পায়। এইজনীয়ে তাৰমানে মেইন কালপিক। মই ফোন কৰিলে সেইকাৰণে তই ফোনটো নুঠাও ন? তই কেনেকৈ ভাবি ললি? কেনেকৈ ভাবি ললি? নিচা মৰমৰে আনৰ অন্তৰ কাঢ়ি ল'ব পাৰে বুলি কেনেকৈ ভাবি লৈছ? তোক মই ভাল পাওঁ সঁচা, কিন্তু তই এইবোৰ কি কৰিলি? তোক মই ভণ্টিৰ নিচিনা বুলি ভাবিছিলোঁ, সেইকাৰণে মই সকলো কথা তোৰ আগত শ্বেয়াৰ কৰিছিলোঁ। কিন্তু তই কি কৰিলি? কি কৰিলি তই? আচলতে মই নিজেই মূৰ্খ। তই চালা মোৰ জীৱনটোৱে ধ্বংস কৰি দিলি। কি কৰিম মই এতিয়া? প্ৰিয়া কেনেকৈ বুজাম? নহ'লে মই কি কৰিম? আনে কাঢ়ি নিয়া মই চাই থাকিব লাগিছিল নেকি? কাঢ়ি নিবলৈ সিটোৰ কেতিয়াও হোৱাই নাছিলে। তই কৈছিলি নহয় কেইটা মণ্ডপতে আমাৰ বিয়া হ'ব বুলি। ঐ তোৰ দাদাক ক না, মোক বিয়া পাতিবলৈ ক না। মই পাগলৰ দৰে ভাল পাওঁ তাক। আমাক আঁতৰোৱা প্লেন কৰিছিলে নহয়। মোক কালি গীতিকন্তাই নিজেই ফোন কৰি ক'লে। তেনেহ'লে তুমি ঘপককৈ এনেকৈ কেলৈ গুচি গৈছিলা? ৰূপালীৰ দৰে ময়ো অলপ এক্টিং কৰিলোঁ দেচোন। নহ'লে তাই আচল ৰূপটো তোমালোকেনো কেনেকৈ দেখা পালাহেঁতেন। চৰি ৰঞ্জন।